ফিজিঅ'দিনা মই আজি আপোনালোকৰ মাজলৈ when we need physiotherapy ফিজিঅ'থেৰাপি আমাৰ কেতিয়া প্ৰয়োজন হয় তাৰ ওপৰত এটি সৰু ভিডিঅ' আগবঢ়াম। পেইনৰ কাৰণে যেতিয়া আমাৰ মুভমেণ্ট ৰিলেটেড প্ৰব্লেম হয় বা ফাংচনেল এক্টিভিটিজ ডেইলি এক্টিভিটিজৰ কাৰণে মাসলছ বা জইণ্ট ৰিলেটেড প্ৰব্লেম হয় তেতিয়া ফিজিঅ'থেৰাপি আমাৰ কাৰণে বেছিক আৰু প্ৰাথমিক ট্ৰিটমেণ্ট হ'ব লাগে। ইয়াৰ কাৰণ এইটোৱে যে ফিজিঅ'থেৰাপিয়ে আমাক উচিত সমস্যাৰ সমাধান কৰি দিয়ে। ফৰ এক্সাম্পল মোৰ ওচৰত পেচেণ্ট এজন আহিছে, তেখেতৰ বেক পেইন হৈছে, তেখেতে এক্সৰে MRI দুটা কৰিছে, তেখেতৰ পেইন বহুত, পেইন কিলাৰ খাই তেখেতে পেইনটো ট্ৰিট কৰিলে কিন্তু যিটো অৰিজিনেল প্ৰব্লেম মাছল উইকনেছ সেইটো ট্ৰিট হোৱা নাই, যাৰ বাবে তেখেতৰ বাৰ বাৰ বেক পেইনৰ প্ৰব্লেমটো হৈ আছে। কিন্তু যেতিয়া আমি ফিজিকেলি এক্সামিন কৰি তেখেতৰ মেইন প্ৰব্লেম মাছল উইকনেছৰ ট্ৰিট কৰিলোঁ তেতিয়া পেচেণ্টটোৱে প্ৰপাৰ ট্ৰিটমেণ্ট পালে আৰু বেক পেইনৰ পৰা আৰাম পালে। ফিজিঅ'থেৰাপিৰ প্ৰয়োজন আমাক প্ৰাথমিক কাৰণত বিষ ভাল হোৱাৰ কাৰণে লাগে যদিও তাৰ লগে লগে চাৰ্জাৰী আৰু ফ্ৰেকচাৰৰ প্লাষ্টাৰ খোলাৰ পিছত মুভমেণ্ট আৰু ফাংচন ৰিষ্ট'ৰ কৰিবলৈ আমাক ফিজিঅ'থেৰাপিৰ প্ৰয়োজন হয়। এইটো এটা মাধ্যমিক উপায় বা ছেকেণ্ডাৰী উপায় হিচাপে ব্যৱহাৰ কৰা হয়, যাক আপুনি ৰিহেবিলিটেশ্যন বুলিও ক'ব পাৰে।